গোলাঘাটৰ উষাগড়গাঁৱত অনুষ্ঠিত হ'বলৈ গৈ আছে এখন সৰ্ববৃহৎ উপহাৰ কুপন খেল আৰু খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে আছে ষ্টাৰ বাছ আৰু ছেকেণ্ড পুৰস্কাৰ হৈছে মাহেন্দ্ৰা থাৰ আৰু মাত্ৰ 3টা দিন আছে খেললৈ। আপোনালোকে যদি টিকেট ল'ম বুলি ভাবিছে মোৰ পৰা টিকেট ল'ব পাৰিব আৰু মাত্ৰ 3 দিনৰ পিছতে খেল অনুষ্ঠিত হ'ব। আৰু খেলতনো কি উদ্দেশ্যলৈ খেলখন অনুষ্ঠিত কৰা হৈছে আপোনালোকক মই দেখুৱাই লৈছোঁ। এটা মহান উদ্দেশ্য বুলি ক'ব লাগিব, এখন স্কুল নিৰ্মাণৰ বাবে। দেখিছেনে, জ্ঞানদেৱ একাডেমী বুলি এখন স্কুল আছে গোলাঘাটৰ উষাগড়গাঁৱত আৰু স্কুলখন অকণমান ভগাচিগা অৱস্থাত আছে। সেইখন নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে খেলখন অনুষ্ঠিত কৰিছে আৰু আপোনালোকৰ অলপমান সঁহাৰি লাগে খেলখনৰ জৰিয়তে, যাতে আপোনালোকে এটাকৈ টিকেট যদি লয় সেই স্কুলখন নিৰ্মাণ কৰাত বহুতখিনি সহায় হ'ব। সেইটো কাৰণে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এটাকৈ টিকেট ক্ৰয় কৰক। মাত্ৰ 3 দিন আছে আৰু খেললৈ 7 জুলাই তাৰিখে খেল। আপোনালোকে টিকেট লৈ ল'ব পাৰিব। মোৰ পৰা হোৱাটছআপ নাম্বাৰ আহি আছে, আপোনালোকে যিমান পাৰে মেছেজ কৰক, হোৱাটছআপত টিকেট পাই যাব। আৰু যদি আপোনালোকে বুক লয়, মোৰ ওচৰত বাৰু বেছি বুক নাই, মাত্ৰ 4খন বুক আছে। যদি কোনোবাই বুক লয় মই তাতো ডিছকাউণ্ট কৰি দিম আৰু এটাকৈ যদি টিকেট লয় মাত্ৰ 100 টকাতে আপোনালোকে টিকেট পাই যাব। কাৰণ 100 টকাত যদি এখন ষ্টাৰ বাছ বা থাৰ লাগি যায় কেনেকুৱা লাগিব আপোনালোকে নিজে ভাবি চাওক। মাত্ৰ 100 টকাত এখন গাড়ী কেনেকুৱা লাগিব। পোৱাটোতো পাবই কোনোবা নহয় কোনোবা এজন ব্যক্তিক, কিন্তু কোনে কোনে পায় সেইটো হৈছে লাকৰ কথা। সেইটো কাৰণে আপোনালোকে লৈ লওক টিকেট আৰু হোৱাটছআপ নাম্বাৰ আহি আছে, যিমান পাৰে মেছেজ কৰক। মাত্ৰ 3 দিন আছে খেললৈ আৰু পুৰস্কাৰখিনি কি কি আছে আপোনালোকক মই দেখুৱাই লৈছোঁ এতিয়া। পুৰস্কাৰখিনি যদি কথা আপোনালোকক ক'বলৈ যাওঁ, প্ৰথম পুৰস্কাৰে হৈছে ষ্টাৰ বাছ, দেখিছেনে আপোনালোকে। ছেকেণ্ড পুৰস্কাৰ হৈছে মাহেন্দ্ৰা থাৰ আৰু 3 নম্বৰ পুৰস্কাৰ হৈছে আউৰা আৰু 4 নম্বৰ পুৰস্কাৰ হৈছে খেলখনৰ 3 নম্বৰ পুৰস্কাৰ আছিলে বেলেনো আৰু 4 নম্বৰ পুৰস্কাৰ হৈছে আউৰা। 5 নম্বৰ পুৰস্কাৰ হৈছে টাটা পাঞ্চ আৰু 6 নম্বৰ পুৰস্কাৰ হৈছে চুইফ্ট। 7 নম্বৰ পুৰস্কাৰ হৈছে হাণ্টাৰ 350 বাইকখন আৰু 8 নম্বৰ পুৰস্কাৰ হৈছে NS 200 আৰু 9 নম্বৰ পুৰস্কাৰ হৈছে গ্লেমাৰ আৰু 10 নম্বৰ পুৰস্কাৰ হৈছে এণ্ট্ৰক আৰু 11 নম্বৰ পুৰস্কাৰ হৈছে হিৰো জুম আৰু 12 নম্বৰ পুৰস্কাৰ হৈছে TVS জুপিটাৰ আৰু 13 নম্বৰ পুৰস্কাৰ হৈছে TVSৰ এখন বাইক আৰু 14 নম্বৰ পুৰস্কাৰ হৈছে বাজাজ প্লেটিনাম আৰু তেনেকৈ 15 নম্বৰ প্ৰাইজ আছে এটা LCD TV 43 ইঞ্চ আৰু 16 নম্বৰ পুৰস্কাৰ হৈছে এটা AC আৰু 17 নম্বৰ পুৰস্কাৰ হৈছে এটা ইনভাৰ্টাৰ বেটেৰী আৰু 18 নম্বৰ প্ৰাইজ হৈছে এটা ফ্ৰিজ আৰু 19 নম্বৰ প্ৰাইজ হৈছে এটা ৱাশ্বিং মেচিন আৰু 20 নম্বৰ প্ৰাইজ হৈছে এটা DJ বক্স। চাওকচোন 20টাকৈ উপহাৰ আৰু লগতে আছে প্ৰত্যেকখন গাড়ীৰ লগতে এজেণ্ট প্ৰাইজ। যদি আপোনালোকে বুক লয় তেতিয়া এজেণ্ট প্ৰাইজটো পাই যাব। যদি বুক লয় আপোনালোকে গাড়ীৰ লগতে বাইকো পাই যাব। সেইটো কাৰণে আপোনালোকে যিমান পাৰে যোগাযোগ কৰক, আপোনালোকে টিকেট লৈ লওক, আমাৰ পৰা টিকেট ল'ব পাৰিব আৰু হোৱাটছআপ নাম্বাৰ আহি আছে আপোনালোকে দেখিছে, মেছেজ কৰক, নিশ্চয় টিকেট পাই যাব।